কংগ্ৰেছত সামিল হ'ব মমতাৰ তৃণমূল কংগ্ৰেছত সামিলৰ বাবে মমতাক প্ৰস্তাৱ দিছে সোনিয়া গান্ধীয়ে দিল্লীত মমতা বেনাৰ্জীৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে তৃণমূল কংগ্ৰেছে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে আৰু দিগবিদিক হেৰুৱাই পেলাইছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে আৰু দিল্লীত মমতা বেনাৰ্জীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত এই প্ৰস্তাৱ দিয়া হৈছে কংগ্ৰেছী হ'ব এতিয়া মমতা প্ৰস্তাৱত মান্তি হলে মমতাক দিব কংগ্ৰেছৰ উপাধ্যক্ষৰ পদ ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছ আৰু টিএমসি ৰাহুল গান্ধীক সাক্ষাৎ কৰিব অভিষেক বেনাৰ্জীয়ে শেহতীয়াকৈ ইজনৰ পাছত সিজন সাংসদ আৰু বিধায়কে এৰিছে টিএমসি একেলগে কেইবাজনো সাংসদ বিধায়কে ইতিমধ্যে টিএমসি এৰিছে ৰাজনৈতিক কেৰিয়াৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছত সামিল হ'ব পাৰে মমতা বেনাৰ্জী এতিয়াও আনুষ্ঠানিকতা হোৱা নাই এতিয়াও স্পষ্টকৈ তেওঁলোকে এই কথা উল্লেখ কৰা নাই কেৱল তেওঁলোকে এই সন্দৰ্ভত কিছু কথা পাতিছে এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু সেই প্ৰস্তাৱ কংগ্ৰেছত সামিলৰ বাবে মমতাক ইতিমধ্যে সোনিয়া গান্ধীয়ে এই প্ৰস্তাৱ আগবঢ়াইছে আৰু যদিহে সেই প্ৰস্তাৱ গ্ৰহণ কৰে মমতা বেনাৰ্জী কংগ্ৰেছী হ'ব অৰ্থাৎ তৃণমূল কংগ্ৰেছ একত্ৰিত হ'ব এতিয়া কংগ্ৰেছৰ সৈতে আৰু এতিয়ালৈকে তেওঁলোকে কোনো সিদ্ধান্ত লোৱা নাই সেই প্ৰস্তাৱ গ্ৰহণ কৰে নে নকৰে তাক লৈ এতিয়াও স্পষ্টকৈ কোনো কথা কোৱা নাই কিন্তু যদিহে তেওঁ মান্তি হয় তেনেহলে কংগ্ৰেছৰ উপাধ্যক্ষৰ পদ দিয়া হ'ব আৰু ইতিমধ্যে তেওঁলোকে কেইবাখনো বৈঠকত মিলিত হৈছে বহু আলোচনা কৰিছে এই সন্দৰ্ভত আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে মমতা বেনাৰ্জীয়ে ইতিমধ্যে নিজৰ দলতে আচলতে দলৰ ভিতৰতে যেনে ধৰণৰ সংঘাত তেওঁ দেখিলে তাৰ পাছতেই হয়তো তেওঁ এই সিদ্ধান্ত লোৱাটো তেওঁৰ বাবে খুবেই ভাল হ'ব বুলি সকলোৱে কৈছে বিশেষকৈ কংগ্ৰেছৰ তৰফৰ পৰা যিটো প্ৰস্তাৱ দিয়া হৈছে সেই প্ৰস্তাৱ গ্ৰহণ কৰিলে হয়তো তৃণমূল কংগ্ৰেছ তেওঁৰ যিটো দল সেই দলটো তেওঁ বচাব পাৰিব ভৱিষ্যতে হয়তো তেওঁ পুনৰ শক্তিশালী ৰূপত আহিব পাৰিব কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্টকৈ তেওঁ কোনো মন্তব্য কৰা নাই কেৱল বৈঠক হৈছে এটা প্ৰস্তাৱ দিয়া হৈছে আৰু সেই প্ৰস্তাৱত এতিয়াও তেওঁ কি সন্মতি দিব নে নিদিয়ে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু সকলোৱে এটা কথাই আলোচনা কৰিছে চৰ্চা হৈ আছে যে অতি শীঘ্ৰেই হয়তো তেওঁ সামিল হোৱাৰে সম্ভাৱনা আছে আৰু ৰাহুল গান্ধীক অভিষেক বেনাৰ্জীও সাক্ষাৎ কৰাৰ কথা আছে শেহতীয়াকৈ টিএমসিৰ যিসকল সাংসদ বিধায়ক তেওঁলোকে দলটোৰ প্ৰতি বিশুদ্গাৰ প্ৰকাশ কৰি তেওঁলোকে দল এৰিছিল মমতা বেনাৰ্জীৰ বিৰুদ্ধে অভিযোগ বিভিন্ন আছিল তেওঁলোকৰ সেই কথাবোৰ তেওঁলোকে উল্লেখ কৰি দল এৰিছিল গতিকে ৰাজনৈতিক কেৰিয়াৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছত সামিল হোৱাৰ সম্ভাৱনা আছে মমতাৰ